নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইমেট বিগ ব্ৰেকিংলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। বড়োভূমিৰ সকলোৱে থাকিব ভূমিৰ অধিকাৰ। বড়োভূমিৰ প্ৰতিগৰাকী লোকে পাব মাটিৰ পট্টা, মুছলমান বড়ো সকলোৱে পাব মাটিৰ পট্টা। আৰু হাগ্ৰামা মহিলাই ডাঙৰ মন্তব্য কৰিছে, নতুন বছৰত সকলোকে দিয়া হ'ব মাটিৰ পট্টা, কোনো লোক বাদ নপৰে। বড়োভূমিত মাটিৰ অধিকাৰ সকলোৱে লাভ কৰিব। প্ৰতিগৰাকী নাগৰিকৰ ওচৰত থাকিব নিজৰ ভূমিৰ অধিকাৰ, সেয়া লাগিলে বড়োৱে হওক মুছলমানে হওক, মুঠতে বড়োভূমিৰ প্ৰতিগৰাকী নাগৰিকে লাভ কৰিব ভূমিৰ অধিকাৰ। আৰু এই সন্দৰ্ভত হাগ্ৰামা মহিলাই ডাঙৰ মন্তব্য কৰিছে। কি মন্তব্য কৰিছে লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইমেট বিগ ব্ৰেকিং। নতুন বছৰতে হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ খবৰ দিব। হাগ্ৰামা চৰকাৰে সকলোকে দিব মাটিৰ পট্টা। বড়ো মুছলমান সকলোৱে পাব ভূমিৰ অধিকাৰ। বড়ো অনাবড়ো ৰাজবংশী মুছলমান সকলোৱে পাব বড়োভূমিত মাটিৰ অধিকাৰ। শীঘ্ৰে সকলোকে দিয়া হ'ব মাটিৰ পট্টা। হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত। যাৰ যিমান দখলত আছে আবেদন কৰক বুলি কৈছে। আপোনাৰ ওচৰত যিমান মাটি আছে সেই মাটিৰ অনুমান লৈ বা জোখ লৈ আবেদন কৰক। বৰ্তমানলৈকে ৫,৫০০ লোকে আবেদন কৰিছে আৰু তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব। সকলো জাতি জনগোষ্ঠীয়ে আবেদন কৰিব পাৰিব আৰু প্ৰতিটো জাতি জনগোষ্ঠীয়ে লাভ কৰিব মাটিৰ পট্টা। নৱবৰ্ষৰ 10ৰ পৰা 15 জানুৱাৰীৰ ভিতৰত সকলোকে মাটিৰ পট্টা দিয়া হ'ব। ইয়াৰ অৰ্থ হৈছে নৱবৰ্ষতেই লাভ কৰিব সকলোৱে মাটিৰ পট্টা। আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ডাঙৰ মন্তব্য কৰিছে, স্পষ্টকৈ কৈছে, মুছলমান বড়ো অনাবড়ো ৰাজবংশী সকলোৱে পাব ভূমিৰ পট্টা, কোনো লোক ভূমি অবিহনে থাকিব নালাগে। প্ৰতিগৰাকী লোকে মাটিৰ পট্টা পাব। স্পষ্টকৈ কৈছে বড়ো মুছলমান সকলোৱে পাব ভূমিৰ অধিকাৰ। যদি আপোনাৰ ওচৰত ভূমিৰ অধিকাৰ নাই তেন্তে আপুনি আবেদন কৰিব পাৰিব। শীঘ্ৰে সকলোকে দিয়া হ'ব মাটিৰ পট্টা। মাটিৰ পট্টা নাথাকিলে উচ্ছেদ চলোৱা হয়, কিন্তু বড়োভূমিৰ সকলোকে দিব মাটিৰ পট্টা। আবেদন কৰিবলৈ আহ্বান জনাইছে, সকলো আবেদন কৰক। বৰ্তমানলৈকে ৫,৫০০ লোকে আবেদন কৰিছে আৰু অধিক লোকে আবেদন কৰাৰ আহ্বান জনাইছে। কিয়নো যদি আপোনালোকৰ ওচৰত মাটিৰ পট্টা নাথাকে বা ভূমিৰ অধিকাৰ নাথাকে তেন্তে উচ্ছেদ কৰিব পাৰে। গতিকে সকলোকে হাগ্ৰামা মহিলাৰী চৰকাৰে মাটিৰ পট্টা দিব। সকলো জাতি জনগোষ্ঠীয়ে লাভ কৰিব মাটিৰ পট্টা। 10ৰ পৰা 15 জানুৱাৰীৰ ভিতৰত মাটিৰ পট্টা দিয়া হ'ব। হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে। আৰু BTCৰ নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে এটা কথা স্পষ্টকৈ কৈছিলে যে BTCত উচ্ছেদ চলিবলৈ দিয়া নহ'ব, সকলোকে ভূমিৰ অধিকাৰ দিয়া হ'ব। সেয়া লাগিলে বড়ো হওক অনাবড়ো হওক মুছলমান হওক। আৰু বৰ্তমান সময়ত নৱবৰ্ষৰ পিছতেই সকলোকে মাটিৰ পট্টা দিয়া হ'ব। বড়ো মুছলমান সকলোৱে লাভ কৰিব ভূমিৰ অধিকাৰ। বড়োভূমিৰ সকলোৱে ভূমিৰ অধিকাৰ লাভ কৰিব, কোনো বাদ নপৰে। প্ৰতিগৰাকী জাতি জনগোষ্ঠীৰ লোকে লাভ কৰিব ভূমিৰ অধিকাৰ। আৰু এই কথা হাগ্ৰামা মহিলাৰীয়ে স্পষ্টকৈ কৈছে সংবাদ মাধ্যমৰ আগত। আৰু হাগ্ৰামা মহিলাৰীয়ে কি মন্তব্য কৰিছিলে, এক্সক্লুচিভ মন্তব্য আছে, দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। মাটিৰ পট্টাটো মই ঘোষণা কৰিছোঁ যে আপোনালোকে এপ্লিকেশ্যনবিলাক দিয়ক, দৰখাস্তবিলাক দিয়ক। যেনিবা মোৰ নামত আধা বিঘা আছে, মোৰ নামত 2 বিঘা আছে, মোৰ নামত 1 পোৱা আছে। এনেকুৱা চৰকাৰী মাটিত যিসকল বড়ো হওক ৰাজবংশী হওক বা মুছলিমেই হওক বা যিমান হওক চবে এপ্লিকেশ্যন দিয়াটো খুব কম হৈছে। আজিলৈকে আমি এপ্লিকেশ্যন পোৱাটো 5,500 মান আমি এপ্লিকেণ্ট পাইছে। এইটো অতি সোনকালে জানুৱাৰী 10-15 ভিতৰত আমি দিম ফাৰ্ষ্ট ফেজ হিচাপে, আৰু বাকীটো আমি কণ্টিনিউ কৰি থাকিম। মাটিৰ পট্টাটো মই ঘোষণা কৰিছোঁ যে আপোনালোকে এপ্লিকেশ্যনবিলাক দিয়ক, দৰখাস্তবিলাক দিয়ক। যেনিবা মোৰ নামত আধা বিঘা আছে, মোৰ নামত 2 বিঘা আছে, মোৰ নামত 1 পোৱা আছে। এনেকুৱা চৰকাৰী মাটিত যিসকল বড়ো হওক ৰাজবংশী হওক বা মুছলিমেই হওক বা যিমান হওক চবে এপ্লিকেশ্যন দিয়াটো খুব কম হৈছে। আজিলৈকে আমি এপ্লিকেশ্যন পোৱাটো 5,500 মান আমি এপ্লিকেণ্ট পাইছে। এইটো অতি সোনকালে জানুৱাৰী 10-15 ভিতৰত আমি দিম ফাৰ্ষ্ট ফেজ হিচাপে।